সঁচা অন্তৰৰ মানুহবোৰে মিঠা কথা ক'ব নাজানে, কিন্তু বদমাছবোৰে মৌতকৈ মিঠা কথা ক'ব জানে। সেয়ে বেছি মিঠাকৈ কথা কোৱাবোৰৰ পৰা সদায় সাৱধান। যাৰ সফলতা কোনেও ৰাখিব নোৱাৰে, তাৰ কিন্তু বদনাম আৰম্ভ হৈ যায়। প্ৰতিজন সফল মানুহৰ পিছত এগৰাকী মহিলাৰ হাত থাকে। এটা সময়ত এই কথাষাৰ সম্পূৰ্ণ শুদ্ধ আছিল, কিন্তু এতিয়া সময় পৰিৱৰ্তন হৈছে। এতিয়া মহিলাই কেৱল সফল মানুহৰ ওপৰতহে হাত দিয়ে। তিতা লগা যদিও সত্য কথা। অনুভূতি, মায়া আৰু ভালপোৱা যিমান কম প্ৰকাশ কৰিব, মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কম পাব। মানুহৰ সমস্যাসমূহ আত্মকেন্দ্ৰিক। এজন মানুহে আন এজন মানুহৰ সমস্যা বুজাৰ ক্ষমতা নাৰাখে। এজন পুৰুষৰ ডাঙৰ ভুল হ'ল যে প্ৰতিষ্ঠিত নোহোৱালৈকে বেলেগক লৈ সপোন দেখা। পৃথিৱীৰ সকলোতকৈ দামী লিকুইড হ'ল চকু পানী, য'ত 1% পানী আৰু 99% অনুভূতি থাকে। সৰাপাতে আমাক ইয়াকে শিকাইছে যে বোজা হৈ পৰিলে আপোনজনেও সংগ এৰি দিয়ে। জোৰ কৰি ধৰি ৰাখি লাভ নাই, এৰি দিবলৈ শিকা। মুক্ত কৰি দিয়াৰ পিছতো যদি ঘূৰি আহে, তেতিয়া আঁকোৱালি ৰাখা। যিয়ে সঘনাই কাপোৰ সলনি কৰা হেঁপাহ ৰাখে, তেওঁ শেষ মুহূৰ্তত কোৱাৰ সুযোগ নাপায় যে মোৰ শৰ ঢকা কাপোৰখন ঠিক নহ'ল। কথাটো কিন্তু মনত ৰাখিবা। এটা শিল মাত্ৰ এবাৰ মন্দিৰলৈ গ'লেই ভগৱান হৈ যায়, কিন্তু এজন ব্যক্তিয়ে প্ৰতিদিনে মন্দিৰলৈ গ'লেও শিললৈহে পৰিণত হয়। তিতা লগা যদিও সত্য কথা। বাহ মানৱ বাহ। মৃতদেহ স্পৰ্শ কৰিলে গা ধুৱে, কিন্তু নিমাত জীৱটোক মাৰি খায়। চুলি থকা খাদ্য এৰি দিয়ে, কিন্তু মাতৃৰ তেজ থকা কণী কিয় খায়? এগৰাকী নাৰীয়ে নিজৰ সৌন্দৰ্য ত্যাগ কৰি পুত্ৰ সন্তান জন্ম দিয়ে, আৰু পুত্ৰই ধুনীয়া পত্নীৰ বাবে মাকক পৰিত্যাগ কৰে। আজি মোৰ এটা অনুভৱ হ'ল। নিজৰ মোবাইলেৰে নিজৰ নম্বৰটো লগাই চালোঁ। উত্তৰ আহিল, যিটো নম্বৰত আপুনি সম্পৰ্ক কৰিব বিচাৰিছে সেইটো এতিয়া ব্যস্ত আছে। তেতিয়া মনলৈ আহিল, কোনোবা এজনে ঠিকেই কৈছিল, আনক লগ পাবলৈ সকলোৱে আগ্ৰহী, কিন্তু নিজক লগ পাবলৈ সকলো লাইন ব্যস্ত থাকে। জীৱনৰ উপাৰ্জন টকাৰ দ্বাৰা জোখা নহয়। শ্মশানলৈ নিয়া ভিৰে কৈ দিয়ে উপাৰ্জন কেনেকুৱা আছিল। জীৱন পথত এটা কথা সদায় মনত ৰাখিবা, যিটো বস্তু উপাৰ্জন কৰিব পাৰি সেইটো আনৰ পৰা খুজিবলৈ বন্ধ কৰা। সুন্দৰতা শৰীৰত নহয়, মনত আনা। মেকআপ কৰিলে শৰীৰহে উজ্জ্বল হয়, চৰিত্ৰ নহয়। জীৱনটো পাইছিলো আনৰ কামত আহিবলৈ, কিন্তু সময় পাৰ হৈ আছে কাগজৰ টুকুৰা উপাৰ্জন কৰি। আৰে কি কৰিব ইমান টকা উপাৰ্জন কৰি? না কফনত জেপ আছে, না শ্মশানত আলমাৰি আছে। জীৱনত আটাইতকৈ ডাঙৰ থাপ্পৰটো ভৰসাই মাৰে। শৰীৰটো সুন্দৰ হয় ভাগ্যৰ কাৰণে, আৰু মনটো সুন্দৰ হয় কৰ্মৰ কাৰণে। যদি কোনো বস্তুৰ ওপৰত অহংকাৰ আহে, তেতিয়া শ্মশানলৈ গৈ এবাৰ চাই আহিবা। আৰে তোমাতকৈ বহুত ভাল মানুহ তাত ছাই হৈ পৰি আছে। পৃথিৱীত যিমানে মূল্যৱান বস্তু নাথাকক কিয়, টোপনি, আনন্দ আৰু শান্তিতকৈ মূল্যৱান একো নাই। হৃদয় স্পৰ্শী এই 5টা প্ৰেৰণাদায়ক উক্তি সদায় মনত ৰাখিবা। 1. হাৰ নামানিবা, আগবাঢ়ি যোৱা, জয় তোমাৰেই হ'ব। 2. আন্ধাৰতো দীপৰ দৰে জ্বলি থাকিবা, পোহৰো তোমাৰে হ'ব। 3. নিজৰ ওপৰত বিশ্বাস ৰাখা, সপোনবোৰ বাস্তৱ হ'ব। 4. যদি তুমি পাৰিম বুলি ভাবা, তেন্তে তুমি পাৰিবাই। 5. সপোন পূৰ্ণ কৰিবলৈ ভয়ক জয় কৰিবলৈ শিকা। যদি আপোনাৰ ওচৰত আনক দিবলৈ একো নাই, তেন্তে সন্মান দিয়ক, কাৰণ এইটো সকলোতকৈ ডাঙৰ উপহাৰ। আপোনাৰ স্বভাৱ এগছি বন্তিৰ দৰে বনাওক, যাতে দুখীয়াৰ ভঙা পজা আৰু ধনীৰ অট্টালিকা সকলোতে সমানে পোহৰ দিয়ে।
নদীৰ পানী মিঠা কিয় জানেনে? কিয়নো নদীয়ে সদায় আনক পানী দিয়েই থাকে। আৰু সাগৰৰ পানী লুণীয়া কিয় জানে? সাগৰে পানী সদায় লৈয়ে থাকে। আৰু পুখুৰীৰ পানী দুৰ্গন্ধযুক্ত, কাৰণ ই ৰৈ থাকে। আমাৰ জীৱনটো এনেকুৱাই। যদি দি থাকিব পাৰে সকলোৰে চকুত মিঠা, লৈ থাকিলে সদায় লুণীয়া, আৰু ৰৈ থাকিলে সকলোৱে চকুত বেকাৰ। মানুহে যেতিয়া বিশ্বাসৰ ঘৰত তলা লগায়, তেতিয়া কোনটো ভুল কোনটো শুদ্ধ বুজি নাপায়। বহুতেই কয় পৃথিৱী বিশ্বাসত চলে। যদি সেইটোৱে হোৱাহেঁতেন কোনো দুৱাৰত তলা লগোৱা প্ৰয়োজনেই নাথাকিল হয়। হিচাপ নিকাচৰ প্ৰকৃত মূল্য কোনে লগাই জানে? ওপৰৱালাই। সকলোকে খালী হাতে পঠায় আৰু খালী হাতেৰে মাতি লৈ যায়। এই কথাকেইটা জানি থব। একমাত্ৰ প্ৰকৃত জ্ঞান হৈছে আপুনি একো নাজানো বুলি জনা। ধৰ্ম যেই নহওক, ভাল মানুহ হওক, হিচাপ কৰ্মৰহে হ'ব, ধৰ্মৰ নহয়। জীৱনত বেয়া সময়ত দিয়া সাৰথি আৰু সফলতাত পোৱা হাততালিয়ে বহুত শক্তি দিয়ে। আপুনি যদি সুখত থাকিব বিচাৰে তেন্তে এই কথাটো মনত ৰাখিব। আপোনাৰ আৰ্থিক স্থিতি যিয়েই নহওক কিয়, মানসিক স্থিতি মজবুত হোৱাটো সকলোতকৈ বেছি দৰকাৰী। আপোনাৰ জীৱনটো তেতিয়াহে সহজ হৈ পৰিব যেতিয়া আপুনি আনৰ পৰা আশা নকৰি নিজৰ ওপৰত বিশ্বাস বেছি কৰিব। এই কথাকেইটা মনত ৰাখক আৰু অহংকাৰ ত্যাগ কৰক। মানুহৰ নিজৰ বুলিবলৈ কিটো আছে? জন্ম আনে দিয়ে, নাম আনে দিয়ে, শিক্ষা আনে দিয়ে, আনকি শেষ যাত্ৰাটো আনে নিয়ে। তথাপি কিন্তু মানুহৰ অহংকাৰ নকমে। শুনক, অহংকাৰ কমাওক। নিজৰ হতাশাৰ কাৰণে আনক অপৰাধী নসজাব, বৰঞ্চ নিজক অপৰাধী সজাওক আনৰ পৰা অতিৰিক্ত আশা কৰা কাৰণে। টেনচন আৰু মানসিক চাপত সেইসকলেই থাকে যে নিজতকৈ আনৰ কথা বেছি ভাবে। ভাল সকলোকে পোৱা নাযায়। যাক এবাৰ ভাল পোৱা যায় তাক কেতিয়াও পাহৰিব পৰা নাযায়। কষ্ট পায়ো যিসকলে মনে মনে থাকে সিহঁতৰ যন্ত্ৰণাটো বহুত বেছি। সিহঁতে না কিবা ক'ব পাৰে না সহ্য কৰিব পাৰে। এটা মিছা ভাল পোৱা বিষতকৈও বিষাক্ত। সাগৰত ডুবি যিমান মানুহ মৰিছে, মদৰ গিলাচত ডুবি তাতকৈ বেছি মানুহ মৰিছে। মানুহৰ এইটোক লৈ কোনো গুৰুত্ব নাথাকে আপুনি সুখী হয় নে নহয়, কিন্তু আপুনি সিহঁতক সুখত ৰাখিব পাৰিছেনে নাই এইটো কথা কিন্তু 100% গুৰুত্ব দিয়ে। হয়নে বাৰু কথাটো? চিন্তা আৰু চিতা কেতিয়াও সমান নহয়, কিয়নো চিতাই আমাক এবাৰহে জ্বলায়, কিন্তু চিন্তাই আমাক বাৰে বাৰে জ্বলায়। চিন্তাই একাগ্ৰতাত প্ৰভাৱ পেলায়, নিৰ্ণয় লোৱাত বাধা দিয়ে। সেয়ে যি হৈছিল তাক লৈ চিন্তা কৰি নাকান্দিব। যি হ'ব সেইটো চাওক। যিটো হয় সেইটো আমি নহয়, আমি সেইটো হয় যি আমি ভাবোঁ। যিটো মোৰ সেইটো কেতিয়াও নাযায়, যিটো গুচি গ'ল সেইটো কেতিয়াও মোৰ নহয়। ভাল মানুহ মন্দিৰ নগলেও হয়, যাৰ মন বেয়া মন্দিৰ গৈও লাভ নাই।